ইজ মুস্তাফা কামাল আজহাৰী তেওঁ কোন হয় কুৰাণক ব্যাখ্যা কৰাৰ কাৰণে তেওঁ কোন হয় আৰু তেওঁৰ পৰা আমাৰ শিকাৰ কোনো প্ৰয়োজন নাই I have no need learn from Mustafa Kamal Azhari I know about Quran if he don't love Islam then he can change his religion then he can go to other religion there is no any restriction in Islam but he don't try to teach us about Quran কোন হয় এইজন মুস্তাফা কামাল আজহাৰী বাৰে 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 তেওঁ ইছলামৰ ওপৰত বেয়াকৈ মন্তব্য কৰিব ইছলামৰ ওপৰত নতুন নতুন ফতোৱা জাৰি কৰিব ইছলামৰ ওপৰত নতুন নতুন হাদিস দাঙি ধৰিব তেওঁ কোন হয় তাক কোনে পাৰমিশন দিছে আৰু এনেকুৱা মন্তব্যবিলাক কৰি আজি গোটেই কমিউনিটিটোৰ ওপৰত এটা বেয়া প্ৰভাৱ পানি আছে বেয়া চাপৰ সৃষ্টি কৰি আছে এটো কেতিয়াও হ'ব নোৱাৰে আপোনালোকে বেছি বেছি পৰিমাণে ভিডিওটো শেয়াৰ কৰি এওৰ কানলৈ পৌঁছাই দিয়ক এও উপলব্ধি কৰক আৰু দৰকাৰ হ'লে কন্টাক্ট নাম্বাৰটো মই দি দিম আৰু তেখেতক মোৰ লগত যোগাযোগ কৰিব দিয়ক আজি তেখেতে কি কথাখিনি কৈছিল এয়া চাওক মুস্তাফা কামাল আজহাৰী মই আহ্বান জনাইছো অসমৰ মুছলমানক দুৰ্গা পূজা পালন কৰিবৰ বাবে তুমি প্ৰমাণ কৰিবা শিৰিক মই প্ৰমাণ কৰিম শিৰিক নহয় এইজনে হেই মুস্তাফা কামাল আজহাৰী যিজনে অসমৰ মুছলমান মানুহবিলাকক পূজা কৰাৰ কাৰণে কৈছে আৰু তেওঁ কৈছে যে পূজা কৰাটো ইছলাম ধৰ্মত জায়েজ আছে আৰু আমাৰ ইছলাম ধৰ্ম অনুযায়ী যিসকলে শিৰিক বুলি কৈছে সেই শিৰিকটো তেওঁৰ মতে নহয় তেওঁৰ মতে পূজা কৰাটো জায়েজ আৰু এটো বোলে কুৰাণত আছে মোৰ এইজন লজ্জাহীন ব্যক্তিলৈ পুনে পুনে প্ৰশ্ন কৰিছো তেখেতে আসলতে কিমানজন ঈশ্বৰক বিশ্বাস কৰে এক ঈশ্বৰক বিশ্বাস কৰে নে লাখ লাখ কৰোৰ কৰোৰ ঈশ্বৰক বিশ্বাস কৰে হিন্দু ধৰ্ম অনুযায়ী 330 মিলিয়ন গডস আছে বুলি আমি বিচাৰি উলিয়াব পাৰো অৰ্থাৎ তেওঁলোকৰ ধৰ্ম মতে লাখ লাখ দেৱতা আৰু দেৱী আছে আৰু এই লাখ লাখ দেৱতা আৰু দেৱী সকলক সন্তুষ্টি কৰাৰ কাৰণে তেওঁলোকে পূজা পাতল কৰে কিন্তু আমাৰ ইছলাম ধৰ্মত মাত্ৰ এজন ঈশ্বৰকহে উপাসনা কৰা হয় এই কথাখিনি মুস্তাফা কামাল আজহাৰীৰ ইয়াতে আছে নে নাই তেওঁ জবাব দিব লাগে প্ৰথমত তেওঁ কিমানজন ঈশ্বৰক পূজা পাতল কৰে অতিকৈ আচৰিত হৈছো তাৰ ধৰ্ম সম্বন্ধে নলেজটো নাই ধৰ্ম সম্বন্ধে নলেজটো নাই শিৰিক বা শৰীক শব্দটোৰ আসল অৰ্থ হৈছে কম্পেনিয়ন সঙ্গী অৰ্থাৎ আমাৰ ইছলাম ধৰ্ম মতে যদি কোনোবা এজন ব্যক্তিয়ে পৃথিৱীৰ কোনোবা এটা বস্তু ঈশ্বৰৰ সমতুল্য বুলি জ্ঞান কৰে তেতিয়া হলে হেতু শৰীক হয় আৰু এই শৰীক হোৱা বিষয়বস্তুটো ঈশ্বৰক অৱমাননা কৰা বুজায় কাৰণ যদি পৃথিৱীৰ কোনো এটা বস্তুক ঈশ্বৰৰ লগত তুলনা কৰা হয় তেতিয়া হলে ঈশ্বৰৰ যি ক্ষমতা ঈশ্বৰৰ যি পাৱাৰ হেইখিনি সীমিত হৈ পৰিব যাৰ বাবে ইছলামত ইয়াক পাপ বুলি গণ্য কৰা হৈছে আৰু এইজন মুস্তাফা কামাল আজহাৰীয়ে কৈছে যে আমাৰ হিন্দু ধৰ্মত হেতু তেতিয়া হলে পাপ কৰি আছে নেকি তুমি যিখিনি কথা কৈছা এই কথাখিনি কি ইছলামত গ্ৰহণযোগ্য হয় নেকি বিভিন্ন ধৰ্মবিলাকৰ নীতি আদৰ্শ বিভিন্ন ধৰ্মবিলাকৰ কালচাৰ ৰীতি নীতি এইবিলাক সব বেলেগ বেলেগ আৰু যদি হিন্দু ধৰ্ম খ্ৰীষ্টান ধৰ্ম ইছলাম ধৰ্ম এই সকলোবিলাকৰ মাজত সকলোখিনি মিলে থাকিলেহেঁতেন তেতিয়া হলে পৃথিৱীৰ ধৰ্ম এটাই থাকিলেহেঁতেন ইছলামৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শ অনুযায়ী কোনোবাই যদি কোনোবা বস্তুক শিৰিক কৰে ঈশ্বৰৰ লগত তুলনা কৰে আল্লাহৰ লগত তুলনা কৰে তেতিয়া হলে হেতু পাপ হ'ব কোনে কৈছে পাপ নহব হেতু মুস্তাফা কামাল আজহাৰীৰ নিচিনা ব্যক্তিয়ে ক'ব পাৰে যে পাপ নহয় এতিয়া আমাৰ দৃষ্টিকোণৰ পৰা আমি চাব লাগিব আমি কিয় বেলেগৰ দৃষ্টিকোণৰ পৰা চাব লাগে হেতু তেখেতসকলৰ ধৰ্ম গ্ৰন্থত আছে আজি তেখেতসকলে নিজৰ হাতেৰে মূৰ্তি বনাইছে নিজৰ হাতেৰে সেই বস্তুখিনিক পূজা অৰ্চনা কৰিছে আকৌ ধলিয়াই পেলাই দিছে এতিয়া হেইটো তেওঁলোকৰ মতে শুদ্ধ আমি তাতে বাধা আৰোপ কৰাটো উচিত নহয় তেওঁলোকে যি কৰ্ম কৰিছে সেই কৰ্মখিনি তেওঁলোকৰ কাৰণে শুদ্ধ কিন্তু আমালোকৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শ মানি চলাটোৱে হৈছে ইছলাম হিন্দুসকলৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শখিনি মানি চলাটোৱে হৈছে হিন্দু খ্ৰীষ্টান বিলাকৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শখিনি মানি চলাটোৱে হৈছে খ্ৰীষ্টান গতিকে হিন্দু ধৰ্ম আৰু মুছলমান বা ইছলাম ধৰ্ম একত্ৰিত কৰাৰ অধিকাৰ এইজন কামালক কোনে দিছে কোনে ঠিকা দিছে
মুস্তাফা কামাল আজহাৰী কৈছো যদি তোমাৰ ইছলাম ধৰ্মটো পছন্দ হোৱা নাই অচিৰেই তুমি ইছলাম ধৰ্মৰ পৰা আঁতৰি তুমি বেলেগ ধৰ্ম গ্ৰহণ কৰা আৰু সেই ধৰ্ম মতে তুমি নীতি আদৰ্শবিলাক পালন কৰা আমাৰ কতো আহে না যায়